তাৰ এই মুহূৰ্তত আধাৰ কাৰ্ডৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। অনুগ্ৰহ কৰি ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিয়ক। তো প্ৰথমে আপোনালোকক আধাৰ কাৰ্ড লৈ কেইখনমান গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিম। অসম চৰকাৰে আধাৰ কাৰ্ড লৈ কেইখনমান নতুন SOP প্ৰকাশ কৰিছে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে আধাৰ কাৰ্ড লৈ অসম চৰকাৰে কেবিনেট বৈঠকত কেইখনমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আধাৰ কাৰ্ড লৈ ইয়াতে কি কোৱা হৈছে বিস্তাৰিত আপোনালোকক জনাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰক। তো আধাৰ কাৰ্ড লৈ ইয়াতে কোৱা হৈছে অসমত আধাৰ কাৰ্ডৰ নাম ভৰ্তিৰ SOP। তো অসমত আধাৰ কাৰ্ডৰ আবেদনকাৰীৰ সত্যতা নিশ্চিত কৰিবলৈ কেবিনেটে অসমত আধাৰ কাৰ্ডৰ নাম ভৰ্তিৰ বাবে ৰাজ্য চৰকাৰৰ পৰ্টেলৰ অধীনত নতুন SOP ৰূপায়ণৰ প্ৰস্তাৱত অনুমোদন জনাইছে। SOPৰ মুখ্য দিশসমূহ তেতিয়া আপোনালোকক SOP কেইখনৰ বিষয়ে জনাইছোঁ। অনুগ্ৰহ কৰি চাই থাকিব। লগতে ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰক। SOPৰ ভিতৰত প্ৰথমে কোৱা হৈছে SOP ৰূপায়ণৰ বাবে সাধাৰণ প্ৰশাসন বিভাগ সমন্বয়কাৰী বিভাগ নডেল ডিপাৰ্টমেণ্ট হ'ব। 2 নম্বৰত কৈছে ৰাজ্য চৰকাৰে দাখিল কৰা নথিপত্ৰসমূহ পৰীক্ষা কৰিব আৰু প্ৰাপ্তিৰ 45 দিনৰ ভিতৰত সেইসমূহ UIDAI অনলাইন যোগে প্ৰেৰণ কৰিব। 3 নম্বৰত কৈছে অতিৰিক্ত জিলা আয়ুক্তসকলে জিলা পৰ্যায়ত আধাৰ নাম ভৰ্তি প্ৰমাণীকৰণৰ তদাৰক কৰিব। আনহাতে চক্ৰ বিষয়াসকলে ৰাজহ চক্ৰ পৰ্যায়ত প্ৰমাণীকৰণৰ বাবে দায়বদ্ধ হ'ব। তাৰপিছত কৈছে চক্ৰ বিষয়াৰ দ্বাৰা নিযুক্ত পৰিদৰ্শন বিষয়াসকলে আবেদনকাৰীসকলৰ অসম ৰাজ্যত NRCৰ বাবে আবেদন কৰিছে নে নাই তাক নিশ্চিত কৰিব লাগিব। তাৰপিছত কৈছে পৰিদৰ্শন বিষয়াসকলে দাখিল কৰা ঠিকনাত আবেদনকাৰী বাস কৰে নে নাই পৰীক্ষা কৰিব লাগিব। তাৰপিছত একেবাৰে শেষত কৈছে ৰাজ্যখনত সেৱা আগবঢ়োৱা চৰকাৰী বিষয়াসকলৰ বাবে NRCৰ আবেদনৰ প্ৰয়োজনীয়তা প্ৰযোজ্য নহ'ব। তো আপোনালোকে যদি আধাৰ কাৰ্ড নতুনকৈ বনাব বিচাৰে তেন্তে এইবোৰ SOP মানিব লাগিব। এইবোৰ SOP মানিহে এতিয়াৰ পৰা বনাব পাৰিব আধাৰ কাৰ্ড। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000 টকা পোৱাৰ বাবে ফৰ্ম ফিল-আপ কৰি জমা দিছিল সেইসকল মহিলাৰ বেংক একাউণ্টত অতি শীঘ্ৰেই 10,000 টকা সোমাই দিব। অসম চৰকাৰৰ ঘোষণা অনুযায়ী আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা প্ৰদানৰ কাম পূৰ্ণ গতিত আৰম্ভ হৈছে। অসমত 32,23,000 মহিলাসকলেহে লাভ কৰিব 10,000 টকা। 7 লাখ মহিলাৰ নাম ইতিমধ্যে কৰ্তন হৈছে 10,000 টকা পোৱাৰ লিষ্টৰ পৰা। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।